Dear students, let's discuss about the story The Hidden Treasure in our mother tongue. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি The Hidden Treasure সাধুটি আমাৰ মাতৃভাষাত আলোচনা কৰিব লৈছোঁ। সাধুটি আমি সেন্টেন্স বাই সেন্টেন্স আলোচনা নকৰোঁ, প্যাৰাগ্ৰাফ বাই প্যাৰাগ্ৰাফ আলোচনা কৰিম। Let's start. Long, long ago, there was a farmer. His name was Madhav. He had two sons, Pankaj and Rajan. They were very lazy and never liked to work. Madhav was worried because his sons did not help him in the field. বহু দিনৰ আগত এজন খেতিয়ক আছিল। তেওঁৰ নাম আছিল মাধৱ। তেওঁৰ দুজন পুতেক আছিল, পংকজ আৰু ৰাজেন। সিহঁত বৰ এলেহুৱা আছিল আৰু কাম কৰি ভাল নাপাইছিল। মাধৱৰ বৰ চিন্তা, কিয়নো পুতেকহঁতে খেতি পথাৰত তেওঁ অকণো সহায় কৰা নাছিল। One day, Madhav took his sons to the field. Pointing to the field, he said, "Look, there's treasure hidden under the ground. You must find it." এদিনাখন মাধৱে তেওঁৰ পুতেকহঁতক পথাৰলৈ লৈ গ'ল। পথাৰৰ ফালে আঙুলিয়াই তেওঁ ক'লে, "চোৱা, পথাৰৰ মাটিৰ তলত গুপ্তধন আছে, তোমালোকে বিচাৰি উলিয়াব লাগে." Treasure, Pankaj and Rajan exclaimed, "Yes, it will be all yours if you can find it. But first, you must dig the ground to get it," Madhav said and smiled. গুপ্তধন, পংকজ আৰু ৰাজনে চিঞৰি উঠিল। হয়, এই সকলোবোৰ তোমালোকৰ হ'ব যদিহে তোমালোকে বিচাৰি উলিয়াব পাৰা। কিন্তু প্ৰথমতে তোমালোকে মাটিখিনি খান্দিব লাগিব, এই বুলি মাধৱে কৈ হাঁহিলে। Pankaj and Rajan were delighted to hear this. Now we can be rich without doing much work. We must dig up the field at once, they said. পংকজ আৰু ৰাজনে কথাটো শুনি বৰ আনন্দ পালে। আমি এতিয়া সহজে কোনো কাম নকৰাকৈ ধনী হ'ব পাৰিম। সেয়েহে আমি অতি শীঘ্ৰে পথাৰখন খান্দিব লাগিব, ইহঁতে এইবুলি ক'লে। Early next morning, Pankaj and Rajan went to the field and began to dig it. They dug up the whole field but found no treasure. They wondered where the treasure lay. পিছদিনাখন কাহিলি পুৱাতে পংকজ আৰু ৰাজেন পথাৰলৈ গ'ল আৰু খান্দিবলৈ আৰম্ভ কৰিলে। সিহঁতে গোটেই পথাৰৰ মাটি খান্দি শেষ কৰিলে, কিন্তু কোনো ধন বিচাৰি নাপালে। সিহঁত বৰ আচৰিত হ'ল, ক'ত বা আছে ধনখিনি? Now that we have dug up the field, let's plant something, said Pankaj. Let's sow paddy in it, Rajan suggested. They informed their father that they found no treasure in the field. They also told him that they would sow paddy in the field. এতিয়া পথাৰখন খন্দা হৈ গ'ল যেতিয়া, আহা আমি ইয়াত কিবা এটা ৰুই দিওঁ, এই বুলি পংকজে ক'লে। তাৰপিছত ৰাজেনে পৰামৰ্শ আগবঢ়ালে যে আমি ইয়াত ধানৰ খেতি কৰিম। তাৰ পাছতে ইহঁতে এই কথাষাৰ দেউতাকক জনালে যে ইহঁতে কোনো ধন বিচাৰি নাপালে, আৰু এই কথাও জনালে যে ইহঁতে এতিয়া তাত ধানৰ খেতি কৰিব। A few months later, Pankaj and Rajan visited the field. How excited they were to see the beautiful crops that filled the field. কেইমাহমানৰ পাছত পংকজ আৰু ৰাজেন পথাৰখন চাবলৈ গ'ল। তেতিয়া ধুনীয়া শস্যবোৰ দেখি সিহঁত উৎফুল্লিত হৈ পৰিল। When the paddy was ripe and golden, Madhav took Pankaj and Rajan to the field. Look, here's the treasure that I promised you. It's yours now. I'm proud of you. Pankaj and Rajan realized that hard work is always rewarded. যেতিয়া ধানবোৰ পকিছিল আৰু সোণোৱালী বৰণ হৈছিল, মাধৱে পংকজ আৰু ৰাজনক পথাৰলৈ লৈ গৈছিল। তাৰপিছত তেওঁ কৈছিল, চোৱা, এইবোৰে হৈছে সেই গুপ্তধন যি মই তোমালোকক দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া এই সকলোবোৰ তোমালোকৰ। মই তোমালোকক লৈ গৌৰৱ অনুভৱ কৰিছোঁ।
পংকজ আৰু ৰাজেনে তেতিয়াহে দেউতাকৰ এই গুপ্তধনৰ কথাষাৰৰ মূল বুজি পালে আৰু এই কথা অনুভৱ কৰিলে যে কঠোৰ শ্ৰমৰ ফল সদায়েই মিঠা। আশা কৰোঁ তোমালোকে এতিয়া সাধুটোৰ ওপৰত এটা ধাৰণা গঠন কৰিব পাৰিছা। থেংক ইউ।